আজি HPV ভেকচিন কিয় লাগে এই সম্পৰ্কে মই ক'বলৈ ওলাইছোঁ। হিউমেন পেপিলোমা ভাইৰাছৰ ভেকচিন হৈছে কেঞ্চাৰৰ বিৰুদ্ধে প্ৰথমটো ভেকচিন আৰু এইবিধ ভাইৰাছৰ বাবে মূলতে মহিলাসকলৰ জৰায়ুমুখৰ কেঞ্চাৰ বা চাৰ্ভাইকেল কেঞ্চাৰ সৰ্বাধিক ধৰণে হয়। ভাৰতবৰ্ষত ই দ্বিতীয় সৰ্বাধিকভাৱে হোৱা মহিলাৰ কেঞ্চাৰ আৰু আপোনালোকে জানেনে প্ৰতি 8 মিনিটত ভাৰতবৰ্ষত এগৰাকী মহিলাৰ প্ৰাণহানি হয় এইবিধ কেঞ্চাৰৰ বাবে। অৱশ্যে এই ভাইৰাছে দেহৰ আৰু কিছুমান অংগতো সংক্ৰমণ কৰে আৰু সংক্ৰমণ কৰি তাতো কেঞ্চাৰ কৰিব পাৰে, কিন্তু তাৰ পৰিমাণ ইমান বেছি ভয়াৱহ নহয় বা পৰিমাণটো তাতকৈ কম। গতিকে বিশ্ব স্বাস্থ্য সংস্থাই মূলত চাৰ্ভাইকেল কেঞ্চাৰৰ বাবে HPV ভেকচিন দিয়াৰ ক্ষেত্ৰত বিশেষভাৱে খুব গুৰুত্ব প্ৰদান কৰিছে আৰু গাৰ্ডাচিল নামেৰে আমেৰিকাত প্ৰথম এই ধৰণৰ ভেকচিন ওলাইছিলে কেইবাবছৰৰ আগতেই। তাৰপিছত ভাৰতবৰ্ষত চাৰ্ভাভেক নামেৰে ভেকচিন প্ৰস্তুত হ'ল, যিটোৰ দাম ভাৰতবৰ্ষৰ মানুহৰ কাৰণে অলপ বেছি সহজ। আৰু এতিয়া ছোৱালীখিনিক চৰকাৰে 14ৰ পৰা 15 বছৰ ভিতৰত সেই বয়সৰ কন্যা সন্তানসকলক বিনামূলীয়া ভেকচিন দিবলৈ আৰম্ভ কৰিছে এই বছৰৰ পৰা। তাৰ বাদেও আমাৰ স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু শিশুৰোগ বিশেষজ্ঞসকলে ইতিমধ্যে প্ৰদান কৰি আছে যোৱা 2 বছৰৰ পৰা আৰু প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টে যোৱা সমগ্ৰ বছৰ আৰু এই বছৰটো অসমৰ বিভিন্ন ঠাইত সৰ্বাধিক ধৰণে কিছু বিনামূলীয়াকৈ কিছু অতি কম দামত এই ভেকচিনবোৰ প্ৰদান কৰি আছে। এতিয়া 2টা বয়সৰ ছোৱালীৰ বাবে কিছু কথাটো পৃথক। 9 বছৰৰ পৰা 14 বছৰ ছোৱালীৰ বাবে 2টা ভেকচিনৰ প্ৰয়োজন। আজি যদি এটা ল'লে তেতিয়াহ'লে 6 মাহৰ পিছত দ্বিতীয়টো ভেকচিন ল'ব লাগিব। আৰু 15 বছৰৰ পৰা ঊৰ্ধৰ ছোৱালীসকলে ল'বলৈ হ'লে আজি যদি ল'লে তেতিয়া 3 মাহৰ পিছত দ্বিতীয়টো আৰু 6 মাহৰ পিছত তৃতীয়টো তেওঁলোকে 3টা ড'জ লোৱাৰ প্ৰয়োজন হয়। আৰু এই ভেকচিনৰ যোগেদি গম পোৱা গৈছে যে চাৰ্ভাইকেল কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰি আৰু পিছৰ বয়সত মহিলাসকলৰ যি কেঞ্চাৰ হয় এতিয়াতেই ভেকচিন দিলে তাৰ মৃত্যু আৰু বেমাৰৰ পৰা ৰক্ষা পাব পাৰি। গতিকে পিতৃ মাতৃৰ বাবে এয়া হৈছে এটা খুব ভাল সুযোগ যে আপোনালোকে আজিৰ আপোনালোকৰ কন্যা সন্তানক যদি এই ভেকচিন প্ৰদান কৰে ভৱিষ্যতৰ দিনত তেওঁলোকৰ কেঞ্চাৰ হোৱাৰ পৰা আপোনালোকে সুৰক্ষা দিব পাৰিব। গতিকে আৰু যদি অধিক জানিব খোজে তেতিয়াহ'লে মই মোৰ তলত নম্বৰ 2টা দি দিম, তাৰ যোগেদি আমি বিভিন্ন চিকিৎসকৰ যোগেদি এই বিষয়ে অধিক পৰামৰ্শ প্ৰদান কৰিব পাৰিম। ধন্যবাদ।